গুড মৰ্ণিং ৰাইজসকল। আজি বহুত দিনৰ মূৰত, আজি কমেও 4 মাহৰ মূৰত এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। বহুত দিন বনোৱা নাছিলোঁ কাৰণ মোৰ মোবাইলটো বেয়া হৈ আছিলে, এই কেমেৰাটো বেয়া। যিহেতু মানে এই গৰমৰ বন্ধ চলি আছে, তাৰ কাৰণে তাৰমানে আমি বন্ধুকেইজনে প্লেনিং কৰিছিলোঁ যে ক'ত ফুৰিবলৈ যাম, কিন্তু গোটেইকেইজন যাব নোৱাৰিলে। তথাপিতো আমি দুজনে আজি বহুত দিনৰ মূৰত আৰু প্ৰথমবাৰৰ বাবে আমি দুজনে ফুৰিবলৈ যাবলৈ ওলাইছোঁ, আৰু সেইটো হৈছে আমি মেঘালয় যাম আজি। আপোনালোকে চাগে থাম্বনেইল চাই গমেই পাইছে। আৰু এইজন এজন, এইখন বাইক, বেগ, হেলমেট চব ৰেডি। এতিয়া আমি খালি যাব লাগে। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া প্ৰায় 7টা বাজে আৰু 15 মিনিট আছে, গতিকে আপোনালোকক বাটত লগ পাই থাকিম। এতিয়া আমি আহি নপো পালোঁ। নপুত মানে আমি মাজত আৰু ৰখা নাই, ক'তো মাজত ৰখিছিলোঁ এবাৰ তেল ভৰাবলৈ। বাকী আমি ভিডিঅ' কৰা নাই, ভিডিঅ' কৰিবলৈ মানে সুবিধা নাই। মেইনলি আমাৰ গোপ্ৰ বা এনেকুৱা মটো ব্লগ থাকিলে ভাল, কিন্তু মটো ব্লগৰ ব্যৱস্থা নাই। সেইকাৰণে মানে মাজে মাজে কিছুমান ক্লিপ লৈছোঁ, কিন্তু গোটেই ভিডিঅ' কৰিব পৰা মানে অৱস্থাত নাই। সেইকাৰণে একেবাৰে খাবলৈ এখন হোটেলত ৰখিলোঁ। একেবাৰে খাই লৈ উঠি গোটেইখিনি হোৱাৰ পিছতে ভিডিঅ'টো মানে আহিলোঁ আৰু গতিকে এইখিনি নপো বুলি কয়। আৰু নপোৰ এইখন হোটেল আছে আমাৰ গোস্বামী ধাবা এণ্ড পাম হোটেল চাগে, কিবা এনেকুৱা। কিন্তু এইখনত খোৱা নাই, আমি খাইছোঁ এইখনত। এনেকৈ আৰু পৰঠা চৰঠা খালোঁ। আৰু আমি আজি গৈ আছোঁ পিডেম ফলছ। একদম দূৰ আছে আৰু। এতিয়া আমি নপো পালোঁ। নপোৰ পৰা আৰু চাগে 100 কিলোমিটাৰমান হ'ব আৰু বাকী এতিয়া আমি এনেকৈ ভিডিঅ' নকৰোঁ, মানে ভিডিঅ' কৰিবলৈ সেই আগৰ সেই জ'চটো নাই আৰু। মানে আগতে যি এটা মানে 4 মাহমান আগতে অকণমান জ'চ এটা আহিছিল, এতিয়া তাৰমানে গোটেইখিনি সেই জ'চ খতম। নতুনকৈ তাৰমানে আকৌ সেই বিল্ড কৰি আছোঁ তাৰমানে। আৰু এতিয়া আমি মাজে মাজে ভিডিঅ' কৰিম, কিন্তু ভিডিঅ'ত চাগে আপোনালোকে ভইচ নাপাবও পাৰে। কেতিয়াবা ৰখিলে মাজত সেইখিনি ভিডিঅ'টো কৰি দিম, তেতিয়ালৈকে চাই থাকিব। এইখন হ'ল আমাৰ বাইকখন, আৰু এইখনে আছিল আমি খোৱা আমাৰ হোটেলখন। আৰু ইয়াৰ পৰিৱেশটো খুব ধুনীয়া, ৰাস্তাৰ কাষতে নপুৰ। এইফালৰ পৰা গুৱাহাটীৰ পৰা আহিলে এনেকুৱা, আৰু এইফালে হ'ল শ্বিলং, মেঘালয়। আৰু এইখন আছিল আমাৰ গোস্বামী দাৰ ধাবাখন। মোৰ মানুহৰে, আমাৰে চাগে কোনোবা সম্পৰ্কীয় হ'ব তেনেকুৱা। আৰু এইজন চানী। এতিয়া আমি গৈ থাকোঁ। ফাইনেলি আহি পালোঁ আমাৰ ইমান দীঘলীয়া যাত্ৰাৰ, 180 কিলোমিটাৰ দীঘলীয়া যাত্ৰাৰ ফল। বাইকখন পাৰ্কিং কৰি যেনেকুৱা ৰাস্তাৰে আহিছোঁ, মানে দেখাবৰ কাৰণে মানে গাত শক্তি নাই। আৰু এতিয়া ফাইনেলি সেই পিডেম ফলছটো আহি পাইছোঁ। চাওক, এইটো ভিডিঅ'ত চাগে আপোনালোকে বেছি ভালকৈ দেখা পোৱা নাই, কিন্তু আমি দূৰৰ পৰা যেনেকুৱা দেখিছোঁ একেবাৰে গাখীৰ পৰা যেন হৈ আছে একদম। একদম ৰাস্তা বেয়া, একদম বোকা বোকা হৈ আছে, অৱস্থাই বেয়া। আৰু এইফালে এনেকৈ নিজৰ এটা বৈটো গৈছে, পূৰা ক্ৰিষ্টেল ক্লিয়াৰ পানী। ফাইনেলি আহি পালোঁ পিডেম ফলছ। চাওক একদম কি মজা, একেবাৰে পানীৰে একেবাৰে গা একদম ধুৱাই গৈছে, একদম চবৰে গা ভিজি গৈছে। এইবিলাক মানুহ আহিছে, বহুত ঔষধে এইটো। আৰু ইয়াৰ ভিউটো বঢ়িয়া লাগে, একদম মজা। আৰু পিডেম ফলছক বিদায় দি আহিলোঁ আমি। ভাল লাগিল, বহুত ভাল লাগিল। আপোনালোকেও আহিব, কিন্তু মানে এই অহা ৰাস্তাটো অকণমান মানে বেয়া আছে। আৰু বাইক লৈ আহিলে 20 কিলোমিটাৰমান পোৱাৰ আগতে মানে অকণমান বেয়া থাকে, ৰাস্তাটো অকণমান বেয়া। আৰু পাৰ্কিঙৰ পৰা তাৰমানে ইয়ালৈ খোজকাঢ়ি আহিলে কমেও 1.5 কিলোমিটাৰমান খোজকাঢ়িব লাগে। আৰু এইখিনি ৰাস্তাটো অকণমান বেয়া, কিবাকৈ আহি পায়। আৰু আমি যাওঁতে বেলেগ ৰাস্তাৰে গ'লোঁ, আহোঁতে অকণমান ভাল ৰাস্তাৰে আহিলোঁ।
কিন্তু আগত অকণমান আৰু বেয়া ৰাস্তা আছে। দিয়ক আজিলৈ ইমানেই আৰু আপোনালোকক আৰু অহাকালি আৰু ক'ত যাম অহাকালি ভিডিঅ'ত মানে পৰহিৰ ভিডিঅ'ত গম পাব আৰু তেতিয়ালৈকে বাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, যি কৰিব পাৰে চব কৰিব। থেংক ইউ।